গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ সংবাদমেল সম্বোধন কৰে বাণিজ্য বিভাগৰ মুৰব্বী অধ্যাপক প্ৰশান্ত শৰ্মাই। বহনক্ষম ব্যৱসায়িক ৰূপান্তৰ বিকশিত ভাৰতৰ বাবে উদ্ভাৱন নীতি আৰু অন্তৰ্ভুক্ত পদ্ধতিসমূহক লৈ আলোচনা কৰা হয়। সভাত উপস্থিত থাকে বিভাগৰ অধ্যাপক অধ্যাপিকাৰ লগতে শিক্ষাৰ্থী। মানে প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰি পেলাই প্ৰকৃতিক সম্পদক বিনষ্ট নকৰাকৈ ব্যৱসায়িক প্ৰগতিৰ কথা আমি যেটো আলোচনা কৰোঁ সেই বিষয়ে অসমৰ সৰ্বস্তৰৰ জনতাই আমাৰ এলেকাৰ সৰ্বস্তৰৰ জনতাই জনা দৰকাৰ আৰু সেই কথা জানিবৰ কাৰণে বিদেশৰ মাটিত অভিজ্ঞ ব্যক্তিসকলে বিশেষজ্ঞ ব্যক্তিসকলে কেনেকৈ চিন্তা কৰে সেই বিষয়ে আমাৰ লগত তেখেতসকলৰ এটা আলোচনা পতাৰ খুব প্ৰয়োজন বুলি আমি অনুভৱ কৰোঁ। গতিকে আন্তৰ্জাতিক এই আলোচনা সভাৰ মাধ্যমত আমি বিদেশৰ অভিজ্ঞ ব্যক্তিসকলৰ লগত আমাৰ মত বিনিময় হ'ব আৰু এই চিন্তাৰ বিনিময় প্ৰক্ৰিয়াটোৰ লগত অসমৰ সৰ্বস্তৰৰ উদ্যোগীসকল ব্যৱসায়ীসকল যিসকল আইন প্ৰণেতা যিসকলে পলিচি নিৰ্মাণ কৰে আঁচনি তৈয়াৰ কৰে তেখেতসকলে এই বিষয়ে জনাটো দৰকাৰ বুলি আমি ভাবোঁ। কৃত্ৰিম বুদ্ধিমত্তা আৰু ভাৰসাম্যযোগ্য বহনক্ষম উদ্যোগ বহনক্ষম উদ্যমিতা এই বিষয়ে আমাৰ মানে জনা দৰকাৰ। তাৰ লগতে যে সমাজৰ সাংস্কৃতিক মূল্যবোধ সামাজিক মূল্যবোধো বিনষ্ট নোহোৱাকৈ আচলতে আমি কৃত্ৰিম বুদ্ধিমত্তাক প্ৰয়োগ কৰা দৰকাৰ। আমি আমাৰ সভ্যতাৰ লগত যিবিলাক উদ্যোগীকৰণ হৈছে যিবিলাক মানে নতুন যন্ত্ৰ আমাৰ ওচৰলৈকে আহিছে তাক ব্যৱহাৰ